নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱাই তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ সপ্তম অধ্যায় বতৰ আৰু জলবায়ু সম্পৰ্কে আলোচনা কৰিম এই অধ্যায়টিৰ জৰিয়তে আমি বতৰ মানেনো কি জলবায়ু মানেনো কি বতৰ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে সেই সম্পৰ্কে আজি আমি জানিম আহাচোন আমি এতিয়া চাও দৈনিক বায়ুমণ্ডলৰ অৱস্থা সম্পৰ্কে এতিয়া চোৱা আমাক দৈনিক বায়ুমণ্ডলৰ অৱস্থা সম্পৰ্কে বুজাইছে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা যে দৈনিক বায়ুমণ্ডলৰ অৱস্থা সদায় একে নাথাকে সদায় বায়ুমণ্ডলৰ অৱস্থা বিভিন্ন হয় বুলি কৈছে বা বায়ুমণ্ডলৰ অৱস্থা প্ৰত্যেক দিনেই বেলেগ বেলেগ আমি দেখিবলৈ পাওঁ কোনোবা দিনা হয়তো কি থাকিব ফৰকাল থাকিব কোনোবা দিনা হয়তো ডাৱৰীয়া থাকে কোনোবা দিনা হয়তো বহুত বৰষুণ হ'ব পাৰে বা কোনোবা দিনা ঢেৰেকনি দিব পাৰে বা কোনোবা দিনা ধুমুহা আহিব পাৰে মানে আমি কি বুজিলো যে প্ৰত্যেক দিনেই বায়ুমণ্ডলৰ অৱস্থা একে নাথাকে এতিয়া আমাক কি কৈছে চোৱা আকাশ ডাৱৰীয়া হৈ থকাৰ সময়ত ঘৰৰ বাহিৰলৈ যাব বিচাৰিলে তোমালোকৰ মাৰা দেউতাৰাই তোমালোকক ছাতি এটা লগত লৈ যাবলৈ কয় এতিয়া আমাক কি কৈছে চোৱা আকাশ যেতিয়া ডাৱৰীয়া হৈ থাকে তেতিয়া আমাক মা দেউতাই কি কয় যদি আমি বাহিৰলৈকে কৰবাত যাবলৈ ওলাইছো তেতিয়া আমাক মা দেউতাই আমাক লগত ছাতিটো নিবলৈ কয় কিয় কয় কাৰণ আকাশখন কি হৈ আছিল আকাশখন ডাৱৰীয়া হৈ আছিল আৰু মানে ডাৱৰীয়া হৈ থকা মানে আমাক কি বুজাইছে যে হয়তো বৰষুণ দিয়াৰ সম্ভাৱনা আছে সেই কাৰণে আমাক লগত কি নিব দিয়ে ছাতিটো নিব দিয়ে ফৰকাল ৰাতিপুৱা ছাতি এটা লগত নিনিয়াকৈ কেতিয়াবা ফুৰিবলৈ গৈ আবেলি বৰষুণত তিতি বুৰি ঘৰলৈ অহাৰ অভিজ্ঞতা তোমালোকৰ নিশ্চয় আছে এতিয়া আমাক কি কৈছে চোৱা এটা ফৰকাল ৰাতিপুৱা মানে কোনো ধৰণৰ আকাশত ডাৱৰ নাই ধুনীয়াকৈ কি হৈছে ৰ'দ ওলাইছে এনে ধৰণৰ ৰাতিপুৱা তুমি যদি কৰবাত ফুৰিবলৈ গৈছা তুমি কি কৰা নাই এতিয়া ছাতি লগত লৈ যোৱা নাই কাৰণ আমি দেখিছো যে বতৰটো বহুত ধুনীয়া ৰ'দ ওলাইছে ধুনীয়াকৈ আমি সেইকাৰণে লগত কি লৈ যোৱা নাই ছাতি লৈ যোৱা নাই কিন্তু কি হয় যেতিয়া আমি ঘূৰি আহিলো তেতিয়া আমি কেতিয়াবা এনেকুৱাও হয় যে আমি বৰষুণত কি কৰিছো তিতি বুৰি ঘৰলৈ উভতিছো এনেকুৱাও আমি দেখিবলৈ পাইছো বা আমাৰ নিজৰ কি হৈছে এনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছে তাৰ মানে আমি কি বুজিলো যে ৰাতিপুৱা যদিও ফৰকাল থাকে পিছ মুহূৰ্তত আকৌ কি আহিব পাৰে ডাৱৰে আৱৰি ধৰিব পাৰে বা পিছ মুহূৰ্তত বৰষুণ দিয়াৰ সম্ভাৱনা থাকে ইয়াৰ জৰিয়তে আমি কি বুজি পালো যে বতৰ সঘনে সলনি হয় বা বতৰ বায়ুমণ্ডলৰ অৱস্থা প্ৰতিটো মুহূৰ্ততে কি হৈ যায় সলনি হৈ যায় তোমালোকে ৰ'দ বতাহ বৰষুণ বিজুলী ঢেৰেকনি আদিৰ মুখামুখিও হৈছে আৰু তোমালোকে নিশ্চয় ৰ'দ বতাহ বৰষুণ বিজুলী ঢেৰেকনি আদিৰ মুখামুখিও তোমালোকে হৈছা মানে কি কৈছে আমি বিজুলী ঢেৰেকনিও দেখিছো বা ৰ'দ বৰষুণ এইবিলাক সকলোৰে আমি সন্মুখীন হৈছো বুলি আমাক কৈছে উষ্ণতা আৰ্দ্ৰতা বৰষুণ আৰু বতাহৰ গতি এইবিলাককে কি বুলি কোৱা হয় বতৰ বুলি কোৱা হয় এতিয়া কি কৈছে উষ্ণতা আৰ্দ্ৰতা বৰষুণৰ পৰিমাণ আৰু বতাহৰ গতি এই গোটেইবিলাককে কি বুলি কোৱা হয় একেলগে বতৰ বুলি আমি জানো ইয়াক নিৰ্ণয় কৰা হয় উষ্ণতা আৰ্দ্ৰতা বৰষুণ আৰু বতাহৰ দ্বাৰা এতিয়া আমি কি কৈছে বতৰ নিৰ্ণয় কিহৰ জৰিয়তে কৰিব পাৰো উষ্ণতা আৰ্দ্ৰতা বৰষুণৰ পৰিমাণ বতাহৰ বেগ এইবিলাকৰ জৰিয়তে আমি বতৰ নিৰ্ণয় কৰিব পাৰো আৰু এইবিলাকক কি বুলি কোৱা হয় কাৰক বুলি কোৱা হয় এই চাৰিটাক কি বুলি কোৱা হয় বতৰ নিৰ্ণয় কৰা কাৰক বুলি কোৱা হয় আৰু এই কাৰকবোৰ দিনটোৰ ভিতৰতে সলনি হৈ থাকে আৰু এই কাৰকবোৰ কি হ'ব পাৰে প্ৰতিটো মুহূৰ্ততে সলনি হ'ব পাৰে এতিয়া আমাক কৈছে চোৱা দিনবোৰ সাধাৰণতে গৰম আৰু ৰাতিবোৰ ঠাণ্ডা হয় এতিয়া দিনবোৰ কি হয় বুলি কৈছে গৰম হয় আৰু ৰাতি কি হয় বুলি কৈছে ৰাতি ঠাণ্ডা হয় এতিয়া কিয় হয় বাৰু দিনত কি থাকে সূৰ্যৰ তাপ পোৱাৰ কাৰণে দিনবোৰ গৰম হয় আৰু ৰাতি যেহেতু সূৰ্যটো নাথাকে সেইকাৰণে ৰাতি কি হয় ঠাণ্ডা হয় আৰ্দ্ৰতা হ'ল বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ এতিয়া আৰ্দ্ৰতা মানে কি আৰ্দ্ৰতা মানে হৈছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে আমি কি বুলি কওঁ আৰ্দ্ৰতা বুলি আমি কওঁ ডাৱৰৰ গতিবিধিয়ে আমাক বতৰৰ পৰিৱৰ্তন পৰ্যবেক্ষণ কৰাত সহায় কৰে এতিয়া কি কৈছে ডাৱৰ কোন দিশে গতি কৰিছে বা ডাৱৰ কেনে ধৰণে গতি কৰিছে সেইটোৱে আমাক কি কৰাত সহায় কৰে বুলি কৈছে বতৰৰ পৰিৱৰ্তন জনাত আমাক সহায় কৰে বুলি কৈছে ডাৱৰীয়া আকাশে বৰষুণৰ সংকেত দিব পাৰে এতিয়া কি কৈছে ডাৱৰীয়া আকাশে আমাক কিহৰ সংকেত দিয়ে বুলি কৈছে বৰষুণৰ সংকেত দিয়ে মানে আমি কি বুজিম যে আকাশ আজি ডাৱৰে আৱৰি আছে মানে কি বুজিম যে আজি বৰষুণ দিয়াৰ সম্ভাৱনা আছে এতিয়া আমাক কৈছে বতৰ আৰু বতৰৰ প্ৰতিবেদন সম্পৰ্কে আমাক বুজাব গৈছে বতৰ কাক বোলে আৰু বতৰৰ প্ৰতিবেদন আমি কেনেকে দিয়া হয় সেই সম্পৰ্কে আমাক ক'ব গৈছে
বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়। এতিয়া কি কৈছে বতৰ মানে কি, এইটো ইম্পৰ্টেণ্ট হয়, এইটো চাই ল'বা তোমালোকে। বতৰ মানে হৈছে যে বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ বেগ এইবিলাকে বায়ুমণ্ডলত যিটো এটা অৱস্থা সৃষ্টি কৰিব সেই অৱস্থাটোকে কি বুলি কোৱা হয়, বতৰ বুলি কোৱা হয়। আজি বতৰটো ডাৱৰীয়া, নিশ্চয় তোমালোকে এইবিলাক কথা তোমালোকে শুনিছা মানুহৰ মুখে মুখে যে আমি কেতিয়াবা কওঁ যে আজি বতৰটো বৰ ডাৱৰীয়া, হয়নে? বৰষুণ দিব পাৰে, আমি ডাৱৰীয়াৰ কাৰণে আমি কি সম্ভাৱনা কৰো যে আজি বৰষুণ দিব পাৰে। কালি বৰ গৰম আছিল, তোমালোকে নিশ্চয় শুনিছা এনেধৰণৰ কথা মানুহৰ মুখে মুখে যে কালি বৰ গৰম আছিল বা আজি সিমান গৰম নাই, এনেধৰণৰ কথা আমি সকলোৱে কৈ থাকো। কাইলৈহে ৰ'দ দিব পাৰে, এনেবোৰ কথা তোমালোকে শুনিছা। এতিয়া এনেকুৱা ধৰণৰ কথা নিশ্চয় তোমালোকে শুনিছা যে আজি বহুত বেছি গৰম, যোৱাকালি ইমান গৰম নাছিলে, বা কাইলৈ কি আছে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বা ৰ'দ দিয়াৰ সম্ভাৱনা আছে, এনেধৰণৰ কথা আমি নিশ্চয় শুনি থাকো। আৰু এইবিলাক কি হৈছে বতৰৰ ওপৰত কৰা এক প্ৰকাৰৰ আলোচনা। ইয়াত কালি, আজি আৰু কাইলৈ তিনিটা দিনৰ বতৰৰ কথাকে কোৱা হৈছে। এতিয়া কি কৈছে, আমি ইয়াতে আমাক কি কৈছে বুলি কৈছে, কালি, আজি, কাইলৈ এই তিনিটা দিনৰ বতৰৰ কথা আমাক কৈছে। আমি যে কৈছো যে কালি বতৰ এনেকুৱা হ'ব পাৰে বা যোৱাকালি এনেকুৱা আছিলে, আজি এনেকুৱা বতৰ, এইবিলাকৰ জৰিয়তে আমি কি কৈছো, 3 দিনৰ আমি বতৰৰ কথা আমি কৈছো। এইটো আচলতে বতৰ সম্পৰ্কে আগতীয়াকৈ কোৱা এষাৰ কথা, আৰু এইটো হৈছে কি বুলি কৈছে, বতৰ সম্পৰ্কে কোৱা এষাৰ কথা বুলি কৈছে। আৰু এনেকুৱা ধৰণৰ কথা আমি সকলোৱে আলোচনা কৰো বা কওঁ। এখন ৰাজ্য, জিলা বা চহৰৰ পৰা আন এখন ৰাজ্যলৈ বতৰ বেলেগ বেলেগ হ'ব পাৰে। এতিয়া কি কৈছে, এখন ৰাজ্য, জিলা, চহৰৰ পৰা আন এখন ৰাজ্যলৈকে আমি যদি চাওঁ তেতিয়া আমি দেখিবলৈ পাম যে সকলো ঠাইতে বতৰ কি হয়, বেলেগ বেলেগ হয়। সকলো ঠাইতে বতৰ সদায় একে নাথাকে, বা সকলো ঠাইতে একে সময়তে বৰষুণ নিদিয়ে বা একে সময়তে ৰ'দো নিদিয়ে, সকলো ঠাইতে কি হয় বতৰ সদায় বেলেগ বেলেগ আমি দেখিবলৈ পাওঁ। এতিয়া আমাক কৈছে চোৱা, বতৰৰ প্ৰতিবেদন টিভি, ৰেডিঅ' আৰু বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰ কৰা হয়। এতিয়া আমাক কি কৈছে, বতৰৰ প্ৰতিবেদন কিহৰ জৰিয়তে প্ৰচাৰ কৰা হয় বুলি কৈছে, টিভিত, ৰেডিঅ'ত, বাতৰি কাকতত আমি বতৰৰ বতৰা আমি পাওঁ। বতৰৰ বতৰাত এটা বা তাতোধিক ঠাইৰ বাবে পাৰ হৈ যোৱা বা অহা 24 ঘণ্টাৰ উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ সবিশেষ প্ৰদান কৰে। এতিয়া কি কৈছে, বতৰৰ বতৰাত কি দিয়া থাকে বুলি কৈছে, এটা বা তাতোধিক ঠাইৰ কি বুলি কৈছে, পাৰ হৈ যোৱা 24 ঘণ্টা বা আহিব লগা 24 ঘণ্টাৰ কি থাকে, উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণৰ আমাক কি থাকে, বাৰ্তা প্ৰদান কৰে বতৰৰ বতৰাই। এতিয়া চোৱা, আমাক এটা ক্ৰিয়াকলাপ কৰিব দিছে। ক্ৰিয়াকলাপটোত তোমালোকক এখন কি কৰিব দিছে, তালিকা এখন প্ৰস্তুত কৰিব দিছে। কি কৰিব দিছে চোৱা, যিকোনো বাতৰি কাকতৰ পৰা যোৱা সপ্তাহৰ বতৰৰ বিৱৰণী থকা অংশটো সংগ্ৰহ কৰা বা অন্য মাধ্যমৰ পৰা সংগ্ৰহ কৰা, এইসমূহ তালিকাত লিপিবদ্ধ কৰা। এতিয়া কি কৰিব দিছে, বাতৰি কাকত বিলাক সংগ্ৰহ কৰি তাৰ পৰা আমাক কি কৰিব দিছে, বতৰৰ বতৰাসমূহ ইয়াতে লিপিবদ্ধ কৰিব দিছে। তোমালোকক কি লিখিব দিছে চোৱা, তাৰিখটো লিখিব দিছে, সৰ্বোচ্চ উষ্ণতা কিমান আছিলে, সৰ্বনিম্ন উষ্ণতা কিমান আছিলে, নিম্নতম আৰ্দ্ৰতা, উচ্চতম আৰ্দ্ৰতা আৰু বৰষুণৰ পৰিমাণ কিমান আছিলে, আমাক ইয়াতে এই তালিকাখনত লিপিবদ্ধ কৰিব দিছে। তোমালোকে এইখন ঘৰত ধুনীয়াকৈ কৰি চাবা। আৰু কৰি চোৱাৰ পিছত তোমালোকে কি দেখিবলৈ পাবা চোৱা, বৰষুণৰ তথ্য দৈনিক লিপিবদ্ধ নহবও পাৰে। যিহেতু বৰষুণ সদায় নিদিয়ে, সেইকাৰণে বৰষুণৰ তথ্যটো সদায় লিপিবদ্ধ নহবও পাৰে বুলি আমাক কৈছে। আৰু কি দেখিবলৈ পাম চোৱা, গোটেই সপ্তাহটোৰ ভিতৰত তাপমাত্ৰা, আৰ্দ্ৰতা আৰু বৰষুণৰ পৰিমাণ বেলেগ বেলেগ হয়। তুমি যেতিয়া এসপ্তাহৰ কাৰণে সেই তালিকাখন প্ৰস্তুত কৰিবা, তেতিয়া তুমি দেখিবলৈ পাবা যে গোটেই সপ্তাহটোত কি হয় বুলি কৈছে, উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ তুমি বেলেগ বেলেগ দেখিবলৈ পাবা। বায়ুমণ্ডলৰ উষ্ণতা আৰু আৰ্দ্ৰতা প্ৰতিদিনে সলনি হ'ব পাৰে। এতিয়া কি কৈছে, বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা প্ৰতিদিনে কি হ'ব পাৰে বুলি কৈছে, সলনি হ'ব পাৰে বা প্ৰতি মুহূৰ্ততে সলনি হ'ব পাৰে। সেয়েহে এখন ঠাইৰ বতৰো প্ৰতিদিনে বা প্ৰতি সপ্তাহে সলনি হ'ব পাৰে, তাকে আমি বতৰৰ পৰিৱৰ্তন বুলি কওঁ। কি কৈছে, বায়ুমণ্ডলৰ যিহেতু উষ্ণতা, আৰ্দ্ৰতা প্ৰতি মুহূৰ্তত বা প্ৰতিদিনে সলনি হ'ব পাৰে, সেয়েহে কোনো এখন ঠাইৰ বতৰো প্ৰতিদিনে বা প্ৰতি মুহূৰ্তত বা প্ৰতি সপ্তাহত কি হ'ব পাৰে, সলনি হ'ব পাৰে। আৰু ইয়াকে আমি কি বুলি কওঁ, বতৰৰ পৰিৱৰ্তন বুলি আমি কওঁ। তাৰপিছত চোৱা, বতৰৰ পৰিৱৰ্তন আৰু উপাদান সম্পৰ্কে আমাক ক'ব গৈছে। এতিয়া বতৰ পৰিৱৰ্তন মানে কি কৈছে চোৱা, বতৰ পৰিৱৰ্তন মানে হৈছে বায়ুমণ্ডলৰ অৱস্থাৰ দ্ৰুত পৰিৱৰ্তন। বতৰ পৰিৱৰ্তন মানে হৈছে বায়ুমণ্ডলৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাকে বতৰ পৰিৱৰ্তন বুলি আমি জানিলো।
বতৰ এনে এটা জটিল পৰিঘটনা যে ই অতি কম সময়ৰ ভিতৰতে সলনি হ'ব পাৰে। এটি কৈছে বতৰ এটা জটিল পৰিঘটনা বুলি কৈছে। কিয় কৈছে চোৱা, ই অতি কম সময়ৰ ভিতৰত কি কৰিব পাৰে বুলি কৈছে, সলনি হৈ যায়। সেয়ে বতৰক এটা কি বুলি কৈছে, জটিল পৰিঘটনা বুলি কৈছে। কাৰণ বতৰ প্ৰতিটো মুহূৰ্ততে প্ৰতি ছেকেণ্ডতে সলনি হ'ব পাৰে, সেইকাৰণে বতৰক এটা জটিল পৰিঘটনা বুলি আমি কৈছো। হঠাতে কি আহিব পাৰে চোৱা, ধুমুহা আহিব পাৰে বা বৰষুণ বা দ্ৰুত ৰ'দলৈ স্থানান্তৰিত হোৱাটো বতৰৰ জটিল প্ৰকৃতি দেখুৱায়। এতিয়া যিহেতু হঠাতে ধুমুহাও আহি যাব পাৰে বা হঠাৎ ৰ'দ ওলাব পাৰে বা হঠাৎ বৰষুণ দিব পাৰে, এনেধৰণৰ বায়ুমণ্ডলৰ অৱস্থাৰ পৰিৱৰ্তন প্ৰতিটো মুহূৰ্ততে হয় কাৰণে বতৰক কি বুলি কৈছে, এটা জটিল পৰিঘটনা বুলি কৈছে। উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদি কাৰকবোৰক বতৰৰ উপাদান বুলি কোৱা হয়। এই চাৰিটা কাৰকক কি বুলি কোৱা হয়, বতৰৰ উপাদান বুলি কোৱা হয়। কোনকেইটা কাৰকক কোৱা হয়, উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ বেগ, এই গোটেইবিলাকক কি বুলি কোৱা হয়, বতৰৰ উপাদান বুলি কোৱা হয়। এতিয়া চোৱা কি কৈছে যে বতৰ বিজ্ঞানীসকলে বতৰৰ উপাদানসমূহ জুখিবলৈ নিৰ্দিষ্ট যন্ত্ৰ ব্যৱহাৰ কৰে। এতিয়া কি কৈছে, বতৰৰ যিকেইটা উপাদানৰ কথা কৈছিলো সেই উপাদানবিলাক জুখিবৰ কাৰণে বতৰ বিজ্ঞানীসকলে কিছুমান যন্ত্ৰ ব্যৱহাৰ কৰে আৰু তাৰে এখন তালিকা আমাক ইয়াতে দিয়া আছে। চোৱা কি কি কৰে, চোৱা বায়ুৰ উষ্ণতা জুখিবৰ কাৰণে কি যন্ত্ৰ ব্যৱহাৰ কৰে, তাপমেটা ব্যৱহাৰ কৰে। আৰু তাপমেটাৰ জৰিয়তে বায়ুৰ উচ্চতম উষ্ণতা আৰু নিম্নতম উষ্ণতাও আমি জুখিব পাৰো। বৰষুণৰ পৰিমাণ যদি জুখিব লাগে কি যন্ত্ৰ ব্যৱহাৰ কৰে, বৃষ্টিমান যন্ত্ৰ বা ৰেইন গজ ব্যৱহাৰ কৰে। বতাহৰ দিশ যদি জুখিব লাগে কি কৰিব, উইণ্ড ফেন নামৰ যন্ত্ৰটো ব্যৱহাৰ কৰে। বতাহৰ গতি এনিমোমিটাৰৰ জৰিয়তে জুখে আৰু বায়ুৰ চাপ কিহৰ জৰিয়তে জুখে, বেৰোমিটাৰৰ জৰিয়তে জুখে। আৰু এই চাৰ্টখন তোমালোকে মনত ৰাখিবা, এইখন কি হয় পৰীক্ষাত আহিব পাৰে। এতিয়া চোৱা আমাক কি কৈছে, জলবায়ু সম্পৰ্কে কৈছে। আমি জানো যে জলবায়ু কি হয়, প্ৰত্যেকটো অঞ্চলতে জলবায়ু বেলেগ বেলেগ হয়। ঠাইভেদে জলবায়ু প্ৰত্যেকৰে কি হয়, বেলেগ বেলেগ হয়। মৰুভূমিৰ জলবায়ু বেলেগ হ'ব আৰু মেৰু অঞ্চলৰ জলবায়ু আমি বেলেগ বেলেগ দেখিবলৈ পাওঁ আৰু সেই হিচাপে তাত বাস কৰা জীৱ-জন্তুবিলাক বা গছ-গছনিবিলাকো কি হয়, বেলেগ বেলেগ আমি দেখিবলৈ পাওঁ। সাপ্তাহিক বতৰৰ কাৰক, উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণ আদিৰ তথ্য সংগ্ৰহ কৰি প্ৰতিদিনৰ বতৰ সম্পৰ্কে জানিব পাৰি। এতিয়া আমি প্ৰতিদিনৰ বতৰ সম্পৰ্কে আমি কিহৰ জৰিয়তে জানিব পাৰো, উষ্ণতা, আৰ্দ্ৰতা, বৰষুণ এইবিলাকৰ কাৰকৰ জৰিয়তে আমি প্ৰতিদিনৰ বতৰ সম্পৰ্কে আমি জানিব পাৰো বুলি কৈছে। কোনো এখন ঠাইৰ 25-30 বছৰ বা তাতোধিক কালৰ বতৰৰ গড় মানেই হৈছে সেই ঠাইৰ জলবায়ু। এইটো ইম্পৰ্টেণ্ট হয়, এইটো চাই ল'বা। জলবায়ু মানে কি কৈছে, কোনো এখন ঠাই ধৰা কিমান বছৰ বুলি কৈছে, 25-ৰ পৰা 30 বছৰ বা তাতকৈও বেছি বছৰৰ যিটো বতৰৰ যিটো গড় মান, সেই গড় মানকে কি বুলি কোৱা হয়, জলবায়ু বুলি কোৱা হয়। কেইবা দশক ধৰি চলি অহা বতৰৰ নমুনাই জলবায়ু নিৰ্ধাৰণ কৰে। এতিয়া জলবায়ু কেনেকে নিৰ্ধাৰণ কৰিব পাৰো, কেইবা দশকৰ বতৰৰ যিটো গড় মান ওলাম, সেই গড় মানকে আমি কি বুলি কওঁ, জলবায়ু বুলি আমি কওঁ। এতিয়া আমাক দিয়া আছে চোৱা, কোনো এখন ঠাইৰ 25-30 বছৰৰ গড় উষ্ণতা যদি বেছি হয়, এতিয়া কি কৈছে, কোনো এখন ঠাইৰ ধৰা 25-30 বছৰৰ যদি গড় উষ্ণতা যদি বহুত বেছি হয়, তেন্তে আমি কি কম বুলি কৈছে চোৱা, তেন্তে আমি কম সেই ঠাইৰ জলবায়ুটো কি বুলি কৈছে, গৰম। যদিহে কোনো এখন ঠাইত সদায় ৰ'দ দিয়ে বা কোনো এখন ঠাইৰ গড় উষ্ণতা যদি সদায় বেছি হয়, তেতিয়া আমি সেই ঠাইখনৰ জলবায়ু কি বুলি কম, গৰম বুলি কম। যদি সেই ঠাইত গড় বৰষুণৰ পৰিমাণো বেছি হয়, যদিহে সেই ঠাইত বৰষুণৰ পৰিমাণ কি বুলি কৈছে, বেছি হয়, তেন্তে আমি কম যে সেই ঠাইৰ জলবায়ু গৰমৰ লগতে কি হ'ব, সেমেকাও হ'ব। এতিয়া আমি কি বুজিলো, যদিহে কোনো এখন ঠাইৰ উষ্ণতা বেছি আৰু লগতে বৰষুণো দিয়ে সেই ঠাইখনৰ, তেতিয়াহ'লে কি হ'ব, সেই ঠাইখনৰ জলবায়ু কি হ'ব, গৰম হোৱাৰ লগতে কি হ'ব, সেমেকাও হ'ব। মৰুভূমিৰ উষ্ণতা বহু বছৰ ধৰি উচ্চ বা অধিক আৰু তাত বৰষুণ অতি সামান্য পৰিমাণৰ হয় বাবে জলবায়ু গৰম আৰু শুকান। এতিয়া মৰুভূমিৰ কথা তোমালোকক কৈছে,
যে মৰুভূমিৰ উষ্ণতা বহু বছৰ ধৰি কি হৈ আছে উচ্চ হৈ আছে বা অধিক হৈ আছে আৰু তাত বৰষুণো কি হয় অতি সামান্য হয় সেই কাৰণে মৰুভূমিৰ জলবায়ু আমি কি বুলি ক'ব পাৰো গৰম আৰু লগতে কি হয় শুকান যেহেতু বৰষুণ নিদিয়ে সেই কাৰণে তাক শুকান বুলি কৈছে আৰু যেহেতু সদায় অধিক তাপমান থাকে তাৰ কাৰণে মৰুভূমিৰ জলবায়ু কি হ'ব গৰম হ'ব আৰু বৰষুণ নিদিয়াৰ কাৰণে কি হ'ব শুকান হ'ব এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো মোৰ প্ৰথমটো প্ৰশ্ন হৈছে বতৰ কিহে নিৰ্ণয় কৰে কেৱল বৰষুণে উষ্ণতা আৰ্দ্ৰতা বৰষুণ আৰু বতাহে সূৰ্য আৰু চন্দ্ৰই কেৱল বতাহে এতিয়া বতৰ কিহে নিৰ্ণয় কৰে বাৰু বতৰ চাৰিটা কাৰকৰ দ্বাৰা আমি নিৰ্ণয় কৰিব পাৰো আৰু সেইটো হ'ব কি বি নম্বৰ অপচনটো শুদ্ধ হ'ব বতৰ কিহে নিৰ্ণয় কৰে উষ্ণতা আৰ্দ্ৰতা বৰষুণ আৰু বতাহে কি কৰিব পাৰে বতৰ নিৰ্ণয় কৰিব পাৰে নেক্সট প্ৰশ্নলৈকে আহিছো বতৰৰ প্ৰতিবেদন ক'ত প্ৰচাৰ কৰা হয় বিদ্যালয়ত ডাকঘৰত টিভি ৰেডিঅ' আৰু বাতৰি কাকতত বজাৰত এতিয়া বতৰৰ বতৰা ক'ত প্ৰচাৰ কৰে বুলি কৈছো ক'ত দেখিবলৈ পাওঁ আমি টিভি ৰেডিঅ' আৰু বাতৰি কাকতত প্ৰচাৰ কৰা আমি দেখিবলৈ পাওঁ নেক্সট প্ৰশ্নলৈকে আহিছো মৰুভূমিৰ জলবায়ু কেনেকুৱা ঠাণ্ডা আৰু সেমেকা গৰম আৰু সেমেকা গৰম আৰু শুকান মধ্যমীয়া এতিয়া মৰুভূমিত যিহেতু কি নহয় বৰষুণ সামান্য পৰিমাণৰ হয় আৰু মৰুভূমিৰ তাপমাত্ৰা সদায় কি থাকে বেছি থাকে সেইকাৰণে মৰুভূমিৰ জলবায়ু কেনেকুৱা হ'ব গৰম আৰু শুকান হ'ব আজি তোমালোকক মই যিখিনি বুজালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা তোমালোকে ঘৰত এইবোৰ ভালদৰে অধ্যয়ন কৰিবা আজিলৈ আহিছো ধন্যবাদ